গোলাঘাট ডায়েৰীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কৰোনা ভাইৰাছৰ বিষয়ে কি ক'লে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অনন্ত বৰুৱাই। কেনেকৈ ধুব লাগে হাত, কি সতৰ্কতা অৱলম্বন কৰিব লাগে, এই বিষয়ে চাওক আমাৰ এক আজিৰ বিশেষ প্ৰতিবেদন। এই বস্তু আচলতে ইয়াৰ প্ৰণালীবদ্ধ হিচাপে আমি হাত ধোৱাৰ নিয়ম মতে ধুব লাগিব আৰু 20 ছেকেণ্ড সময়ৰ ভিতৰত আমি হাতখন ধুব লাগে, তাতকৈ যাতে কম নহয়। আৰু প্ৰথমতে আমি আমাৰ ঘড়ী বা আঙুঠি হাতত থাকিলে এইখিনি আমি খুলি ল'লোঁ। হাত আমাৰ এই কিলাকুটিলৈকে আমি কচাই ল'লোঁ যদি হাত দীঘল থাকে। আৰু চাবোন জাতীয় যিটো হয় এই চাবোন লৈ ল'লোঁ। চাবোনটো লৈ পানীৰে অকণমান তিয়াই ল'লোঁ। তিয়াই প্ৰথমতে আমি হাতৰ এই তলুৱা দুখন এনেকৈ মোহাৰি ধুই ল'লোঁ। মোহাৰি ল'লোঁ। তাৰপিছত পিছ চাইডটো, বেক চাইডটো ইটোৰ আৰু সিটোৰ উল্টা পুল্টাকৈ দুইখন হাতৰে। তাৰপিছত আমি কৰিলোঁ কি, এই আঙুলিকেইটা, বুঢ়া আঙুলিকেইটা এনেকৈ কৰি পেলাই কৰিলোঁ আৰু আঙুলিৰ ফাককেইটা। আৰু তাৰপিছত আমি এইডোখৰ কৰিলোঁ। তাৰপিছত আমি হাতটোত পানী তাৰপিছত ঢালিব লাগে। 20 ছেকেণ্ড এয়াৰ ড্ৰাই কৰিব লাগে। এয়াৰ ড্ৰাই মানে ক'ৰবাত কিছুমান ঠাইত আমাৰ দেখোঁ আমি গৰম বতাহ এটা থাকে, সেইটো এয়াৰ ড্ৰাই কৰি হাত দুখন ওপৰলৈ কৰি থাকিব লাগে। ওপৰলৈ কেলৈ কৰিব লাগে, কাৰণ এইখিনি আমাৰ বেছি চফা, তলৰখিনি আমাৰ লেতেৰা। তললৈ যদি আমি কৰি দিওঁ তলৰ লেতেৰাখিনি আকৌ গুচি আহিব। সেইকাৰণে আমি দাঙি থাকিব লাগে হাতকেইটা এনেকৈ, যাতে এনেকৈ আমাৰ এটা ভাইৰাছৰ পৰা হোৱা বেমাৰ। ই মানে আচলতে মেইন আমি এতিয়া আমি বিচাৰিছোঁ এইটোৰ পৰা আমি সাৱধান হৈ কেনেকৈ থাকিব পাৰোঁ। আৰু এইটো খুব সোনকালে সংক্ৰমিত হয়, ইজনৰ পৰা সিজনলৈ বাগৰে। কিন্তু এটা কথা ভাল, এইটো ড্ৰপলেট ইনফেকশ্যন হিচাপতহে যায়। ড্ৰপলেটত আমাৰ এনেই বতাহত যেনেকৈ বহুত বেমাৰ বতাহত গুচি যায়, এইটো বতাহত নহয়। ড্ৰপলেট মানে আমি কাঢ়িলে বা কিবা কাৰণত কথা কোৱাৰ লগত যদি অকণমান হেৰি হয়, ইফাল সিফাল হ'লে আমি ওচৰত থকা জেগাত মানে এইটো তাত বিয়পি পৰি তাৰ পৰা আমি ধৰক আমাৰ হাতৰ সেইবোৰ বস্তু চুলোঁ, চোৱাৰ পিছত আমাৰ অন্য ঠাইলৈ আহিব পাৰে। সেইকাৰণে আমি ইয়াত এই কথাটো 3টা বস্তু খচৰে আমাৰ মিউকাছ মেম্ব্ৰেইনৰ থ্ৰুদিয়ে সোমাই আমাৰ দেহত। মিউকাছ মেম্ব্ৰেইন আমাৰ পাতলকৈ আছে, য'ত সোমাব পৰা জেগা হ'ল এটা হ'ল মুখ, অইনটো হ'ল নাকৰ ভিতৰত থকা মিউকাছ মেম্ব্ৰেইন, আৰু চকুৰ এই কনজাংটিভা, এইটো সেইফালেদি সোমাব পাৰে। গতিকে আমি হাতেৰে যিকোনো সময়তে মুখ টাচ নকৰিলে হ'ল। মুখ মানে এই 3টা জেগা টাচ নকৰাকৈ থাকিলে আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ। প্ৰথমতে কেনেকুৱা হয় লক্ষণটো এনেকুৱা, প্ৰথমতে অইন একো নাই। প্ৰথমতে অলপ দিন ইনকিউবেশ্যন পিৰিয়ড বুলিও কয়। যদি কিবা কাৰণত আমাৰ মানুহ এজন এফেক্ট হয়, লগে লগে এই বেমাৰৰ লক্ষণটো একো ধৰা নপৰিব পাৰে। সেইকাৰণে আমি কোৱাৰেণ্টাইন বুলি যে কৈছোঁ, 14টা দিন আমি ৰখাৰ কথা কৈছোঁ। এই 14টা দিনৰ ভিতৰত প্ৰথমতে কাহ, জ্বৰ, পানী লগা আৰু শেষৰ ফালে অকণ এই উশাহ লোৱা কষ্টটো হোৱাটোৱেই তাৰমানে আমি এইটো ক্ষেত্ৰত অকণমান সন্দেহ কৰোঁ। যদি তেনেকুৱা ক্ষেত্ৰত পচিবিলিটি থকা কেছত উশাহ লোৱা কষ্ট হয়, তেতিয়া আমি ভাবোঁ চাফ চিকুণতাই মেইন কথা। আমি হাত ধোৱাটো মেইন, হাত ধুব লাগে। আৰু মই চাবোনেৰে কেনেকৈ হাত ধুব লাগে এইটো ক'লোৱেই, ভালকৈ ধুব লাগে। আৰু নহ'লে আমি এনেই য'তে ত'তে ধুব নোৱাৰিলে আমি চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এটা কথা ভাল, আমাৰ অসম এইটোৰ পৰা এতিয়ালৈকে মুক্ত হৈ আছোঁ। আমাৰ গোটেই অল ইণ্ডিয়াৰ ভিতৰত এতিয়ালৈকে 174হে এফেক্ট হৈছে। তাৰ ভিতৰত আজি এজন মৃত্যু লগাই পেলাই আজিলৈকে 4জনৰ মৃত্যু হৈছে। তাত অসমৰ এজনো নাই। বিভিন্ন ঠাইৰ পৰা এতিয়া ক'ৰবাত ধৰক কেৰেলাৰ পৰা কোনোবা আহিছে, বা চেন্নাইৰ পৰা কোনোবা আহিছে, কোনোবা হায়দৰাবাদৰ পৰা আহিছে। সেই ওচৰৰ মানুহে আতংক এটা সৃষ্টি কৰিছে। সেই আতংকৰ কাৰণে চিধা হস্পিটেললৈ গুচি আহে। মোৰ এনেকুৱা, মানুহে ইয়ালৈ গুচি আহিবলৈ কৈছে, মোৰ কৰোণা হৈছে নেকি চাই দিব লাগে। একো অসুবিধা নথকাকৈ অহাটো কোনো কথাই নহয়। আৰু যদি তেনেকুৱা ঠাইৰ পৰা আহে, আমাৰ প্ৰত্যেকটো চৰকাৰী হস্পিটেলত আমাক এৱাৰ্ড কৰি থোৱা আছে, সকলোকে এইটো বিষয়ত ট্ৰেইনিঙো দিয়া আছে
তেওঁলোকে কিবা সুধিলে তেওঁলোকক সুধিব পাৰে, অভাৰ ফোনতো সুধিব পাৰে, কাৰণ একো নোহোৱাকৈ ইয়ালৈ আহি আতংকৰ সৃষ্টিও কৰিব নালাগে। আৰু আমি সজাগ হ'ব লাগে, আমি সাধাৰণ ৰাইজো এইটো ক্ষেত্ৰত সজাগ হোৱা ভাল, যাতে যিকোনো মানুহক যেতিয়াই তেতিয়াই এনেকুৱাকৈ অহা মানুহক যাতে কোনো অসুবিধা নোহোৱাকৈ ঘৰতে থাকিলেই হ'ল। সেইকেইদিন সময় অন্ততঃ আমাৰ কোৱাৰেণ্টাইন পিৰিয়ডটো হ'ল 14 দিন। এই 14টা দিন যদি আমাৰ ঘৰত ভালকৈ থাকে, এই কণ্টেক্ট হোৱাৰ পিছৰ পৰা বা বেলেগ ঠাইৰ পৰা আহিলেও যদি সন্দেহ থাকে তাতে থাকিব লাগে। আৰু কিবা যদি কথাত কিবা ধৰক জ্বৰ, কাহ আৰু উশাহ লোৱা কষ্ট, সেই 3টা মেইন কথা, আৰু সেইকেইটা হ'লে তেতিয়াহ'লে আমাৰ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে, তেতিয়া আহিব পাৰে। আৰু আহিলেও আমাৰ ইয়াত যদি ভাবে এইটো সাধাৰণ জ্বৰ, উশাহ লোৱা কষ্ট নোহোৱাকৈ এনেইতো আমাৰ এইটো বহুতৰ থাকে, এনেকৈতো আমি ট্ৰিটমেণ্ট দিব বা ধৰক একো নহ'লে ঘৰলৈ ঘূৰাই পঠিয়াব যে আপুনি এইকেইদিন ঘৰতে থাকিব, যাতে আপোনাৰ বেলেগক যাতে দিয়ে। আৰু যদি কিবা কাৰণত ৰাখিবলগীয়া হয় তেতিয়াহ'লে আমাৰ ইয়াত চিভিল হস্পিটেলত আমাৰ 8খনকৈ বেড আছে, মেল ফিমেল 8খনকৈ বেড আছে, তাত ৰাখিব। আৰু পটককৈ ব্লাডটো টেষ্ট কৰি কিবা এটা কৰি দিব তেনেকুৱা নহয়। যদি অসুবিধা হয় কিবা কাৰণত যদি কিবা ব্লাড ল'ব লগা বুলি ভাবে তেতিয়াহ'লে ল'ব, নহ'লে কিন্তু আমাৰ ইয়াত ৰখাৰো কথা নাই। আইচলেশ্যনটো তেতিয়াহে লাগিব যদি আমাৰ কিবা চাইন চিমটম কিবা ডেভেলপ কৰে। তেতিয়া বয়সৰ কথা আছে নি? বয়সৰ এইটো অকণ বয়স বেছি হ'লে, বিশেষকৈ আমাৰ এই 65ৰ ওপৰৰ মানুহখিনিৰ অকণমান চিন্তা এটা থাকে, অইন চিন্তা নহয়, ইমিউনিটিটো অকণমান কম থাকে কাৰণে সোনকালে সংক্ৰমিত হ'ব পাৰে বা তেওঁলোকৰ ক্ষেত্ৰত বেছি এফেক্ট হ'ব পাৰে। আৰু এইটো খোৱা খাদ্য, সাধাৰণ এক্সাৰচাইজ এইখিনি যদি কৰি থাকে, আমাৰ নিউট্ৰিচিয়াছ খাদ্য যদি খাই থাকে, তেতিয়াহ'লে এইটো হোৱাৰ তাৰমানে এতিয়া আমাৰ হোৱাটছএপৰ কাৰণে অকণমান সমস্যাও হৈছে। কিছুমান বস্তু কোনোবাই কেইটামান ক'ৰ পৰা দিলে নাজানো, অৱশ্যে আমাৰ এইটো আমিও পোৱা নাই। এই গ্ৰুপৰ বুলি পেলাই এনেকৈ এই গ্ৰুপ ব্লাডৰ ক্ষেত্ৰত এইটো বেছি সংক্ৰমিত হয় এনেকুৱা কথা এটা কৈছে, কিন্তু আমি এইটো আমি প্ৰুফ একো পোৱা নাই, ক'ৰ পৰা আমি কাৰো পৰা এইটো মেছেজ আমি পোৱা নাই, আমাৰ ছাইডৰ পৰা, হেল্থৰ ছাইডৰ পৰা আমাৰ কাৰো পৰা পোৱা নাই এইটো।